ধেমাজিৰ জয়সাগৰ লাওথাৰীত ভয়াবহ পথ দুৰ্ঘটনা। হোলীৰ আনন্দ উল্লাসৰ মাজতে জয়সাগৰ লাওথাৰীত ভয়াবহ পথ দুৰ্ঘটনা। AS01FY0449 নম্বৰৰ পালচাৰেৰে খুন্দিয়াই এখন ই-ৰিক্সা। দুৰ্ঘটনাটোৰ ফলত দুচকীয়া বাহনখনৰ দুইজন আৰোহী এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে আনজন সামান্য আঘাতপ্ৰাপ্ত হয়। উল্লেখ্য যে আজি হোলী উপলক্ষে জয়সাগৰ গাঁৱৰ শ্ৰী শ্ৰী কলীয়া ঠাকুৰ গোসাঁইক প্ৰতি ঘৰ লোকৰ মাজলৈ লৈ যোৱাৰ অৰ্থাৎ গোসাঁই ঘূৰোৱা পৰ্ব চলি থকাৰ মাজতে সংঘটিত হয় দুৰ্ঘটনাটো। আজিজোৰ চৌধুৰী একে নামৰ দুই বাইক আৰোহীয়ে নলবাৰীৰ দিশৰ পৰা তীব্ৰ বেগত মোকালমোৱালৈ আহি থকা অৱস্থাতে যাত্ৰীবিহীন ই-ৰিক্সাখনত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়। উল্লেখ্য যে মোকালমোৱাৰ পৰা জাগাৰা বনগাঁও হৈ নলবাৰীলৈ যোৱা অসম মালাৰ অধীনৰ নিৰ্মাণৰত পথটোত তীব্ৰবেগী বাহনে পূৰ্বেও বহুকেইটা পথ দুৰ্ঘটনা সংঘটিত কৰিছে। অৱশ্যে জিলা প্ৰশাসনে পথটিত সঘনাই সংঘটিত হোৱা দুৰ্ঘটনা ৰোধ কৰিবলৈ কি ভূমিকা পালন কৰে সেয়া লক্ষণীয় হ'ব। নলবাৰীৰ পৰা ধনজিতৰ সহযোগত ৰিংকুৰাই চৌধুৰীৰ প্ৰতিবেদন, টাইমছ অসম 24। নামটো কোৱাচোন ক'ৰ পৰা আহি আছিলা তুমি? নলবাৰীৰ পৰা। ক'ত যাই আছিলা? মোকালমোৱা। কি গাড়ী এখন? কোনে চলাইছিল গাড়ীখন? লগৰ ল'ৰাই চলাইছিল। তুমি আছিলা? কিমান স্পীডত আছিল গাড়ীখন? ক'ত কাক খুন্দি আছে তোমালোকে? কাক খুন্দিয়াইছ? ই-ৰিক্সাত মাৰিছে। কেইজন পেচেঞ্জাৰ আছিল নে? তেওঁৰ নাম কি? আজিজু চৌধুৰী। ঘৰ ক'ত? তোমাৰ নাম? একে নাম? ক'ত ঘৰ তোমাৰ? মোকালমোৱা চকত। কিমান স্পীডত আছিল গাড়ীখন? কিমান স্পীডত আছিল? কি গাড়ী এখন? 650। গাড়ী নাম্বাৰটো কৈ দিয়াচোন।